নমস্কাৰ, মই বিউটি বৰুৱা আন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত আহিছোঁ। গতিকে স্মাৰ্ট ইনোভেশ্যন কেৰিয়াৰ নৰ্থ ইষ্ট তিনিচুকীয়াৰ সৌজন্যত ছুপাৰ কিড মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰৰ পৰা মই আপোনালোকক মিড ব্ৰেইন এক্টিভেশ্যনৰ ছিষ্টেমবোৰ বা টেকনিকবোৰৰ বিষয়ে ইমান দিনে বুজাই আহিলোঁ। গতিকে ফ্ৰেণ্ডছ, এই ভিডিঅ'ছবোৰৰ যোগেদি নিশ্চয়কৈ আপোনালোকে এতিয়ালৈকে মিড ব্ৰেইন কি, মিড ব্ৰেইন এক্টিভেশ্যনৰ প্ৰক্ৰিয়াবোৰ অলপ বুজি পাইছে। গতিকে আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোৰ বস্তুটো যিহেতু আমি ভিডিঅ'টোৰ মাজেদি আমি গৈ থাকোঁতে গম পাই আছোঁ যে আচলতে টেকন'লজিটোনো কি, কেনেকৈ হয়। গতিকে আমি আজি 3 নম্বৰ পইণ্টটোত আকৌ আলোচনা কৰিম ফ্ৰেণ্ডছ, ফান এণ্ড টেকন'লজি যিটো, আৰু ইয়াতে ফান এণ্ড টেকন'লজিৰ যিটো কৰ্মশালা, অৰ্থাৎ মিড ব্ৰেইন এক্টিভেশ্যন কৰ্মশালাত ফান এণ্ড টেকন'লজিৰ এটা কৰ্মশালাও হয়। গতিকে য'ত তেওঁলোকে আনন্দদায়ক পৰিৱেশ পায়, তেওঁলোকে ফূৰ্তি কৰে, য'ত ভিডিঅ' থাকে, কিছুমান নৃত্যৰ থাকে, ডান্সৰ থাকে, যিবোৰ ডান্স কৰিলে তেওঁলোকৰ বোথ হেণ্ড চলাচল কৰে বা ব্ৰেইনৰ দুটা ছাইডেই তেওঁলোকৰ কাৰ্যক্ষম হ'বলৈ আৰম্ভ কৰে। কাৰণ ডান্সবোৰৰ লগত এনেকুৱা কিছুমান এক্টিভিটিছ আছে ফ্ৰেণ্ডছ, গতিকে দুইটা হাতেই তেওঁলোকৰ ইউজ হ'বলৈ হয় বা বোথ লেগ, ভৰি দুটাও ইউজ হয়। গতিকে সেই সময়ত দুটা চকু এক্টিভিটি হয়। গতিকে গোটেইখিনি কৰি থাকোঁতে তেওঁলোকে শৰীৰটো কাৰ্যক্ষম হৈ উঠে আৰু বডিটো এক্টিভ হ'বলৈ আৰম্ভ কৰে। গতিকে কিছুমান তেনেকুৱা ডান্স আছে আৰু তেনেকুৱা কিছুমান বা এক্সাৰচাইজ আছে, ব্যায়াম আছে। গতিকে সেই গোটেই খেলখিনিৰ মাজেদি, ব্যায়ামখিনিৰ মাজেদি বা নৃত্যখিনিৰ মাজেদি বা যিবোৰ মানে ফান যিবোৰ ভিডিঅ'ছ আছে, যিবোৰে তেওঁলোকৰ মনটোক মটিভেট কৰে, গতিকে সেইবোৰৰ যোগেদি ব্যৱহাৰ কৰি বা তেনেকুৱা কাৰ্যকলাপ ব্যৱহাৰ কৰিয়েই মিড ব্ৰেইন এক্টিভেশ্যনৰ টেকন'লজিটো বা প্ৰক্ৰিয়াটো মানে তেওঁলোকৰ ভিতৰত বা তেওঁলোকৰ জীৱনত প্ৰয়োগ কৰা হয়। গতিকে মিড ব্ৰেইন এক্টিভেশ্যন এই প্ৰক্ৰিয়াবোৰৰ যোগেদি তেওঁলোকৰ মিড ব্ৰেইন এক্টিভেশ্যনৰ সক্ৰিয়কৰণটো হ'বলৈ আৰম্ভ কৰে। গতিকে মিড ব্ৰেইন এক্টিভেশ্যন কৰ্মশালাৰ অংশগ্ৰহণ কৰাৰ কাৰণে বিভিন্ন কাৰ্যসূচী থাকিবই, আপোনালোকে গম পাব লাগিব। গতিকে কিছুমান তেনেকুৱা ফান খেল, ভিডিঅ'ছ তেনেকুৱা থাকিব কিছুমান, যিবোৰ যোগেদি তেওঁলোকে আনন্দদায়ক পৰিৱেশ এটা পাব, আমনিদায়ক পৰিৱেশটো তেওঁলোকৰ নাথাকিব। গতিকে তেনেকুৱা ধৰণৰ প্ৰগ্ৰেমবোৰৰ মাজেদি তেওঁলোকৰ অংশগ্ৰহণকাৰীসকলৰ শক্তিৰ মাত্ৰাটো বৃদ্ধি হয়। গতিকে ইয়াৰ উপৰি অংশগ্ৰহণকাৰীসকলৰ শক্তি নিষ্কাশন কৰাটো নিশ্চিত হৈ পৰে, যাতে তেওঁলোকৰ তাৰ পিছত গভীৰ টোপনি যাব পাৰে। অৰ্থাৎ বডিটো যেতিয়া ভাগৰি যায়, বিভিন্ন খেল খেলি, বিভিন্ন ব্যায়াম কৰি, বিভিন্ন শাৰীৰিক ফিজিকেল এক্টিভিটিছ কৰি যেতিয়া শৰীৰটো ভাগৰি যায়, তেতিয়া তেওঁলোকৰ টোপনি যোৱাৰ প্ৰক্ৰিয়াটো সুন্দৰ হয়। গতিকে আমি জানোৱেই এটা ভাগৰৰ পিছত টোপনি আহে। গতিকে সেই প্ৰক্ৰিয়াখিনিৰ পিছত তেওঁলোকক মিউজিক থেৰাপি, যিটো ব্ৰেইন এক্টিভেশ্যনৰ, মিড ব্ৰেইন এক্টিভেশ্যনৰ কাৰণে খুব প্ৰয়োজনীয় মিউজিক থেৰাপিটো তেওঁলোকক প্ৰয়োগ কৰা হয়। গতিকে মিউজিক থেৰাপিটো যেতিয়া প্ৰয়োগ কৰা হয়, এইটো পদক্ষেপত তেওঁলোকে গভীৰ টোপনিৰ মাজত যাবলগীয়া হয়, য'ত বিভিন্ন ব্যায়াম আৰু নৃত্যৰ পিছতেই তেওঁলোকৰ শৰীৰটো যেতিয়া শক্তিটো শেষ হৈ যায়, তেতিয়াই এই প্ৰক্ৰিয়াটো কৰিবলৈ সহজ হয়। গতিকে তেওঁলোকৰ টোপনি যোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হয়, কাৰণ এটা সুন্দৰ মিউজিক, যিটো মিউজিকে আমাৰ ব্ৰেইনত কোনো হাৰ্ম নকৰে, যিটো মিউজিক 40 বছৰ ৰিচাৰ্চ কৰাৰ পিছত জাপানৰ এজন শিক্ষাবিদ বৈজ্ঞানিকে এই মিউজিক থেৰাপিটো ৰিচাৰ্চ কৰি আৱিষ্কাৰ কৰিছিলে ফ্ৰেণ্ডছ। গতিকে মিউজিকটোৰ যোগেদি তেওঁলোকৰ ব্ৰেইনৰ সক্ৰিয়কৰণ প্ৰক্ৰিয়াটো টোপনিৰ মাধ্যমেদি আন্ধাৰ ৰুমত তেওঁলোকৰ এইটো সম্ভৱ হয়। গতিকে পিটুইটাৰী গ্লেণ্ডটো খুলিবলৈ তেতিয়া সহজ হয় আৰু পিটুইটাৰী গ্লেণ্ডৰ পৰা যিবোৰ হৰম'ন ছিক্ৰেশ্যন হয়, সেই হৰম'নটো ছিক্ৰেশ্যন হ'বলৈ আৰম্ভ কৰে। গতিকে ফ্ৰেণ্ডছ, তেওঁলোকৰ তেতিয়া শিক্ষাৰ্থীসকলৰ একাগ্ৰতা বাঢ়ে, তেওঁলোকৰ কনচেনট্ৰেশ্যন পাৱাৰ, যিটো মনোযোগ পাৱাৰ, সেইখিনি বাঢ়ে, অন্তৰ্দৃষ্টিটো তেওঁলোকৰ বৃদ্ধি হয়। গতিকে মিড ব্ৰেইন এক্টিভেশ্যনৰ যেতিয়া সংগীত ট্ৰেক বা মিউজিক ট্ৰেকটো বজাই দিয়া হয়, তেওঁলোকে সহজে টোপনি গৈ এই সকলোখিনি এক্টিভেট হ'বলৈ তেওঁলোকৰ আৰম্ভ কৰে। গতিকে মিড ব্ৰেইন এক্টিভেশ্যন টেকনিকটো আমি কি বুলি বুজিলে আমি গম পাম যে এজন মানুহ হিচাপে আমি সকলোৰে 5টা চেঞ্চ থাকে। গতিকে আমি 5 চেঞ্চৰ ওপৰত অকণমান জানিব লাগিব। গতিকে আমি সকলোৱে জানো যে আমাৰ চেঞ্চ কিছুমান থাকে, সকলোৰে আমাৰ পঞ্চ ইন্দ্ৰিয় বুলি যিটো কওঁ, মানুহৰ সকলোৰে পঞ্চ ইন্দ্ৰিয় আছে। অৰ্থাৎ আমি দেখোঁ, স্মেল কৰোঁ, অৰ্থাৎ আমি গোন্ধ ল'ব পাৰোঁ, টাচ কৰোঁ, আমি স্পৰ্শ কৰিব পাৰোঁ, টেষ্ট কৰোঁ, জিভাৰে আমি
টেষ্ট বা সোৱাদ ল'ব পাৰোঁ আৰু কাণেৰে আমি শুনিব পাৰোঁ। এই 5টা চেঞ্চ, সকলো 5টা চেঞ্চৰ যোগেদিয়ে ধন্য হৈছে এজন ব্যক্তি ফ্ৰেণ্ডছ। গতিকে 5টা চেঞ্চ তেতিয়ালৈকে সিমান এক্টিভ নহয় যেতিয়ালৈকে তেওঁ এজন ব্যক্তি ধ্যান নকৰে বা এনেকুৱা ধৰণৰ থেৰাপিবোৰ নলয়। গতিকে 5টা চেঞ্চে আমাৰ জীৱনত এনেও কাম কৰি থাকে, কিন্তু আমাৰ কাণেৰে শুনিবলগীয়া এটা পৰ্যায়তহে আমি শুনিম, চকুৰে দেখিবলগীয়া এটা পৰ্যায়লৈকে আমি দেখিম, বা জিভাৰে এটা পৰ্যায়লৈকে আমি টেষ্ট ল'ম, নাকেৰে আমি এটা পৰ্যায়লৈকেহে স্মেল কৰিব পাৰিম। আৰু শৰীৰৰ স্পৰ্শটোও আমি সিমান স্পৰ্শকাতৰ আমি হ'ব নোৱাৰিম য'ত নেকি আমি স্পৰ্শ কৰি ফিল কৰিব পাৰিম, তেনেকুৱা আমাৰ আগতে ইমান চেঞ্চটো ডেভেলপ নহয়। কিন্তু আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ ডেভেলপমেণ্টটো মিড ব্ৰেইন এক্টিভেশ্যনৰ থেৰাপিৰ লগত, অনুশীলনবোৰৰ লগতে তাত থকা ধ্যান যিটো প্ৰক্ৰিয়া, ধ্যান প্ৰক্ৰিয়াৰ লগে লগে এজন ব্যক্তিৰ ব্যক্তিত্বৰ সেইখিনিয়ে পৰিৱৰ্তন ঘটে যে 5টা ইন্দ্ৰিয়ৰ ডেভেলপটো অধিক ডেভেলপ হ'বলৈ ল'লে। অৰ্থাৎ তেওঁ যদি আগতে চকুকেইটাৰে এটা পৰ্যায়ত দেখিছিলে তেওঁৰ চকুৰে, তেতিয়া হয়তো খোলা চকুৰেও তেওঁ অদৃশ্য বস্তু তেওঁ দেখিব পাৰে। গতিকে এইটো খুব এটা দেখাত মিৰাকুল যেন লগা ফ্ৰেণ্ডছ এটা বিষয়, কিন্তু অদৃশ্য বস্তুটো এজন ব্যক্তিয়ে দেখিব পাৰে কাৰণ তেওঁৰ চেঞ্চ অফ অৰ্গেনছবোৰ ডেভেলপ হৈছে। গতিকে ফ্ৰেণ্ডছ, তেওঁৰ কাণে যিমানখিনি পৰ্যায়লৈকে আমি শুনো আজিৰ ডেটত, গতিকে তেওঁৰ সেই পৰ্যায়টো অতিক্ৰম কৰি যে অদৃশ্য শক্তিয়ে কোনোবাই যদি কথাও কয় বা অদৃশ্যতাৰ মাত শুনি তেওঁ ক'ব পৰা হয়, অৰ্থাৎ তেওঁ কাণে সেইখিনি হিয়াৰিং কৰিব পৰা কেপাচিটিটো পায়। অৰ্থাৎ একদম গভীৰৰ পৰা গভীৰ সূক্ষ্ম শব্দটো তেওঁলোকে শুনে, বহুত ভিতৰৰ শব্দটো তেওঁলোকে শুনে, আৰু যিটো অন্তৰ্দৃষ্টিৰ যিটো প্ৰক্ৰিয়াত তেওঁলোকে যায়, চকু বন্ধ কৰাৰ প্ৰক্ৰিয়াটোতো তেওঁলোকৰ কাণৰ ডেভেলপমেণ্টটো বহুত পাৱাৰফুল হয়। গতিকে ফ্ৰেণ্ডছ, তেওঁলোকৰ এই চেঞ্চবোৰ যেতিয়া ইন্দ্ৰিয়বোৰ বৃদ্ধি হয়, তেতিয়া তেওঁ নাকৰ যিটো আমি স্মেল লওঁ, যিটো স্মেল প্ৰক্ৰিয়া, আমি সাধাৰণতে এটা স্মেল কৰিলে আমি অনুমান কৰি ক'ব পাৰোঁ এইটো কেনেকুৱা ধৰণৰ বস্তু হ'ব, ভাল নে বেয়া, বা কেনেকুৱা ধৰণৰ এটা স্মেল হয়। গতিকে স্মেল প্ৰক্ৰিয়াটো খুব বৃদ্ধি হয়। যেনেকৈ আমি জানো কুকুৰৰ স্মেল শক্তিটো খুব বেছি, গতিকে তেওঁলোকৰ ঘ্ৰাণ শক্তিৰ জৰিয়তে যিহেতু শুঙি শুঙি সকলো বস্তু তেওঁলোকে অনুমান কৰিব পাৰে বা তেওঁলোকে ক'ব পাৰে সঠিকভাৱে, ঠিক তেনেকৈ মানুহৰো এই চেঞ্চ প্ৰক্ৰিয়াটো ডেভেলপ হয়। গতিকে আমি তেতিয়া ইন্দ্ৰিয়ৰ যোগেদি সকলোবোৰ অনুভৱ কৰিব পাৰোঁ। অনুভৱ কৰাৰ লগে লগে তেওঁ এইবোৰ অৰ্গেনছবোৰ সদায় কাৰণে ডেভেলপ হ'বলৈ আৰম্ভ কৰে। গতিকে তেতিয়া এইবোৰ সক্ষম হয়, একচুৱেলি এইবোৰ এক্টিভেট হয়। এক্টিভেট হোৱাৰ লগে লগে 5 চেঞ্চে আগতকৈ অধিক ধৰণে কাম কৰে। গতিকে যাতে তেওঁ আন 4টা ইন্দ্ৰিয় ব্যৱহাৰ কৰি সঠিকভাৱে অনুমান কৰিব পাৰে, যেতিয়া তেওঁৰ চকুত প্ৰতিবন্ধী দিয়া হয় বা চকুত কাপোৰ বান্ধি দিয়া হয়, তেতিয়া তেওঁ ভিজুৱেল কৌশল, যিটো ভিজুৱেলাইজেশ্যন বুলি যিটো কওঁ, সেই কৌশল ব্যৱহাৰ কৰিব তেতিয়া নোৱাৰে। 4টা ইন্দ্ৰিয় ব্যৱহাৰ কৰি কেতিয়াও মানুহে চকু বন্ধ কৰি দিলে, আপোনাৰ সাধাৰণতে আপোনাৰ যদি আমি চকুটো বন্ধ কৰি দিওঁ, আপোনাৰ যিখিনি অৰ্গেনছ এতিয়ালৈকে চলি আছে সেইখিনিৰে আপুনি চকু বন্ধ কৰি আপুনি একো অনুমান কৰিব নোৱাৰে। এজন শিশুৰ যেতিয়া অংশগ্ৰহণ কৰে এনেকুৱা কৰ্মশালাত 3 দিন বা 2 দিন যোৱাৰ পিছত তেওঁ চকু বান্ধি দিলে যিখিনি তেওঁ কৌশল তেওঁ প্ৰয়োগ কৰিব পাৰে বা তেওঁৰ চেঞ্চ অফ অৰ্গেনছখিনিৰ যিখিনি ডেভেলপ হয় সেইখিনি গম পাওঁ আমি কেনেকৈ ব্লাইণ্ড ফল্ডৰ যোগেদি, অৰ্থাৎ চকুত প্ৰতিবান্ধি দিয়া কৰ্মবোৰৰ যোগেদি। অৰ্থাৎ তেওঁ স্মেল কৰিব পাৰে, কাৰ্ডবোৰ দিলে, কাৰ্ডবোৰ দিয়াৰ লগে লগে তেওঁ স্মেল কৰি ক'ব পাৰে যে তাৰ কালাৰটো কি, শ্বেপটো কি। গতিকে তেওঁলোকৰ কৌশলটো, ভিজুৱেল কেপাচিটিটো তেতিয়া বৃদ্ধি হয় যেতিয়া তেওঁ অনুশীলনৰ মাজেদি খোজকাঢ়ে। গতিকে সঠিকভাৱে তেতিয়া সেই বিষয়টো তেওঁ ধৰা পেলাই অনুমান কৰি অনুভৱ কৰি ক'ব পৰা হয়। এতিয়া মিড ব্ৰেইন সক্ৰিয়কৰণৰ সুবিধাসমূহনো কি কি? গতিকে আমি সকলোৱে জানো যে হোৱাট ইজ দ্য বেনিফিট অফ দ্য মিড ব্ৰেইন এক্টিভেশ্যন। গতিকে বেনিফিটবোৰ আমাৰ কি কি হয়? গতিকে আমি সকলোৱে জানো যে বেনিফিট অফ মিড ব্ৰেইন এক্টিভেশ্যনৰ কিছুমান বেনিফিট থাকিবই লাগিব, আৰু সেই বেনিফিটবোৰ অবিহনেতো আমি এটা কাম কেতিয়াও নকৰোঁ ফ্ৰেণ্ডছ। গতিকে বেনিফিটবোৰ বুলি কওঁতে আমি গম পাওঁ যে মধ্য মগজুৰ যেতিয়া সক্ৰিয়কৰণ হয় তেতিয়া সেই কাৰ্যক্ষমতাটোৰ লগত সকলো ইন্দ্ৰিয়ই আমাৰ কি হৈ যায়, শীৰ্ষস্থান প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ ই খুব সুন্দৰকৈ আৰু আগতকৈ এক্টিভ হৈ কাম কৰিবলৈ আৰম্ভ কৰে। ই কেৱল চকুত পঢ়াই নহয়, চকুৰে যে আমি চাই পঢ়োঁ সেইটোৱে নহয়, আচলতে ইয়াৰ অৰ্থ হৈছে উন্নত একাগ্ৰতা আৰু
ভোদা স্মৃতি বুলি কয় নহয় বা স্মৃতিশক্তি প্ৰখৰ বুলি কয় বা চোকা বুলি যে আমি কওঁ, সেই চোকা গুণটো তেতিয়া এজন শিশুৰ মাজত দেখিবলৈ পোৱা যায়। অৰ্থাৎ তেওঁ চকু বন্ধ কৰিও পঢ়িব পাৰে। গতিকে তেওঁ আগতে যদি চকু মেলিও ইমানখিনি পঢ়িব নোৱাৰিছিলে, তেওঁ চকু বন্ধ কৰি সুন্দৰকৈ পঢ়িব পাৰে। অৰ্থাৎ তেওঁৰ মেধাৱী গুণটো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। গতিকে যিটো আমাৰ শিশুসকলৰ ক্ষেত্ৰত শৈক্ষিক জীৱনত খুবেই প্ৰয়োজন বুলি ভাবোঁ ফ্ৰেণ্ডছ। গতিকে তেওঁলোকৰ সেই বৃদ্ধি হোৱাৰ লগে লগে চোকা শক্তিটো মিড ব্ৰেইন এক্টিভেশ্যনৰ এটা প্ৰক্ৰিয়া যে আমাৰ ষ্টাৰ্ট হৈছে বা তেওঁলোকৰ ডেভেলপ হৈছে, আমি এটা অনুমান কৰিব পাৰোঁ। গতিকে ইয়াৰ ভিতৰত কিছুমান মিড ব্ৰেইন এক্টিভেশ্যনৰ কিছুমান সাধাৰণ সুবিধাসমূহো আছে। সুবিধাসমূহৰ ভিতৰত আছে যেনে স্মৃতিশক্তি খুব ভাল হয়, তেওঁলোকৰ মেমৰি পাৱাৰটো সাংঘাতিকভাৱে ডেভেলপ হয়। গতিকে তেওঁলোকে সোনকালেই কথাবোৰ মনত ৰাখিব পাৰে আৰু তেওঁলোকৰ সেই মনত ৰখা কেপাচিটিটোৰ লগত বুদ্ধিমত্তাটো, বোধগম্যতাটো আৰু প্ৰয়োগ কৰিব পৰাৰ ক্ষমতাটোও বাঢ়ে। কাৰণ আমি জানো ফ্ৰেণ্ডছ, শৈক্ষিক দিশত এজন ব্যক্তিয়ে পঢ়িব পাৰে বা এটা শিশুৱে পঢ়িব পাৰে, কিন্তু তাৰ বোধগম্য যেতিয়ালৈকে নহয়, বিষয়টো তেওঁ বুজিব নোৱাৰে বা তেওঁ বিষয়টো জীৱনত প্ৰয়োগ কৰিব নোৱাৰে। গতিকে প্ৰয়োগ কৰাৰ ক্ষমতা তেতিয়া আহিব যেতিয়া বোধগম্য হ'ব বিষয়বস্তুটোৰ লগত আৰু বিষয়বস্তুটো মনতো থাকিব। গতিকে স্মৃতিশক্তিটো ভাল হোৱাৰ লগে লগে মনটো চোকা হ'বলৈ আৰম্ভ কৰে। গতিকে শিক্ষণৰ সময়ত একাগ্ৰতা বৃদ্ধি কৰাৰ যিটো প্ৰক্ৰিয়া, যাৰ ফলত কামবোৰ বা অধ্যয়নৰ ক্ষেত্ৰত ভালদৰে যিটো মনোযোগ নিৱেশ কৰিব পাৰে, সেই ভাৱটো তেওঁৰ উৎপন্ন হ'বলৈ আৰম্ভ কৰে। অৰ্থাৎ আত্মৰ অনুশীলন যিটো হয়, অৰ্থাৎ আত্মবিশ্বাস, আত্ম অনুপ্ৰেৰণাৰ লগে লগে তেওঁলোকে স্মৃতিশক্তিটো খুব ভাল হয় এই টেকন'লজিৰ যোগেদি। গতিকে যিবোৰ একাগ্ৰতা তেওঁ আগতে কৰিব নোৱাৰিছিলে বা লেজিনেছ আছিলে, তেওঁ ভাগৰি যায় বা তেওঁৰ মনে একচেপ্ট কৰিব নোৱাৰে বস্তুটো, লাৰ্ণিং কেপাচিটি শ্ল'। গতিকে এইবোৰ যেতিয়া বৃদ্ধি হ'বলৈ ধৰে, তেতিয়া তেওঁৰ কি হয়, অধ্যয়নত খুব সুন্দৰকৈ মনোযোগ দিব পৰা হয় আৰু অলপ কম সময়তে তেওঁ বিষয়বস্তুটোক আয়ত্ব কৰিব পাৰে। অৰ্থাৎ ব্ৰেইনে কেপচাৰ কৰিব পাৰে যে বিষয়টো কি ক'বলৈ গৈ আছে। গতিকে কোৱাৰ আগতে হয়তো তেওঁ এনেকুৱা হ'ব পাৰে, ইমানো ডেভেলপ হয় যে টিচাৰে শব্দটো কি ক'বলৈ বিচাৰিছে বা ইয়াৰ নেক্সট পৰ্যায়ত কি ক'ব বিচাৰে, ব্ৰেইনে আগতেই ৰিড কৰিব পৰা হয়। অৰ্থাৎ মাইণ্ড টু মাইণ্ড ৰিড কৰিব পৰা কেপাচিটিটো হয়। গতিকে এইটো এটা সুন্দৰ প্ৰক্ৰিয়া ফ্ৰেণ্ডছ। গতিকে যিটো নেকি খুব ভাল লাগে যেতিয়া আপুনি প্ৰেক্টিকেলি কৰিব, যে আপুনি টিচাৰজনে কোৱাৰ আগতেই গম পাব আপুনি কি ক'ব বিচাৰিছে। গতিকে সেইখিনি ধৰিব পৰা প্ৰক্ৰিয়াটোলৈকে ব্ৰেইনে আমাক এলাউ কৰে। গতিকে তেতিয়া আমাৰ কি হয়, এলাহটো আমাৰ কমি যায়, যিটো আমাৰ দুৰ্বলতা আছিলে এলাহ, আলস্য ভাৱটো কমি যায়। আৰু যিটো আমাৰ এংৰি মুডত থাকোঁ, আমি কওঁ নহয়, আমি শিশুসকল খুব খঙাল বা খুব হতাশাগ্ৰস্ত, তেওঁলোকে অলপতে ইৰিটেট হৈ উঠে, খঙাল, বস্তু ভাঙে, বহুতৰ কমপ্লেইন থাকে, বস্তু ভাঙে, তেওঁলোকে পঢ়া কথা ক'লে খং কৰে, টিভি চাই ভাল পায়, মোবাইলটো খেলিব ভাল পায়। গতিকে ফ্ৰেণ্ডছ, এই যে চোকা ব্ৰেইনটো হয়, অকল চোকা হৈ ক্ষান্ত নাথাকে, তেওঁলোকৰ পঢ়াত যেতিয়া একাগ্ৰ হৈ যায়, পঢ়াৰ বস্তুটো বোধগম্য হয়, এতিয়া বিষয়বস্তুটোৰ লগত তেওঁলোকে খাপ খায়, ছিটুৱেশ্যনটোৰ লগত খাপ খায় আৰু তেওঁ সামঞ্জস্যটো ৰক্ষা কৰিব পাৰে। অৰ্থাৎ বেলেঞ্চ হ'ব পাৰে তেওঁৰ জীৱনৰ লগত, বিষয়বস্তুটোৰ প্ৰয়োজনীয়তাখিনি অনুভৱ কৰিব পৰা হয় আৰু প্ৰয়োজনীয়তাখিনি যেতিয়া প্ৰয়োগ কৰিব পৰা হয় জীৱনত, তেতিয়া তেওঁৰ বিষয়বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্টটো আগতকৈ খুব বেছি হ'বলৈ আৰম্ভ কৰে। অৰ্থাৎ এট্ৰেকশ্যন পাৱাৰটো বাঢ়ে সেই বিষয়বস্তুটোৰ প্ৰতি। গতিকে তেতিয়া তাত চোকা হোৱাই নহয়, তেওঁৰ একাগ্ৰতা বা মনোযোগ বঢ়াই নহয়, তেওঁৰ স্মৃতিশক্তিৰ ডেভেলপৰ লগে লগে তেওঁৰ এই যে খং স্বভাৱটো, পঢ়িবলৈ ক'লে খং উঠে, তাইৰ মনত নাথাকে বা তেওঁৰ ইৰিটেট যিটো স্বভাৱ, এই খংবোৰ তেওঁৰ নাইকিয়া হৈ যায়। গতিকে খংবোৰ যেতিয়া নাইকিয়া হৈ যায়, তেওঁ আত্মবিশ্বাসটো খুব বৃদ্ধি হয় আৰু তেওঁৰ ব্যক্তিত্বৰো বিকাশ হয়। পাৰ্চনেলিটিৰ যিটো ডেভেলপমেণ্ট আমাৰ খুব প্ৰয়োজন, এই পাৰ্চনেলিটিটো ডেভেলপমেণ্ট হয়। আৰু পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'লে কেনেকুৱা ধৰণৰ আমাৰ অনুশীলনবোৰ হয় আৰু কেনেকুৱা ধৰণৰ আমাৰ ব্ৰেইনৰ কেপাচিটিটো বাঢ়ে বা কেনেকুৱা ধৰণৰ আমাৰ বেনিফিটবোৰ আছে পাৰ্চনেলিটি ডেভেলপমেণ্টৰো। আমাৰ কিছুমান ভিডিঅ'ছ আমি পিছত আপোনালোকক জনাম, যাৰ যোগেদি আপোনালোকে গম পাব পাৰিব যে আমাৰ ব্ৰেইনটোৱে এটা উপায় যাক আমি এক্টিভেট কৰিলে আমাৰ ইম্পচিবিলিটিটো নাথাকে। গতিকে অধ্যয়নত যিটো এডভান্স ইন ষ্টাডিজ, সেইটো তেওঁলোকৰ হ'বলৈ লয়। কনফিডেন্স এণ্ড পাৰ্চনেলিটি যিটো ডেভেলপমেণ্ট, সেইটো হ'বলৈ লয়। ইনক্ৰিজ ক্ৰিয়েটিভিটি এণ্ড ইমাজিনেশ্যন, অৰ্থাৎ সৃজনী শক্তি শিশুসকলৰ মাজত ইনবৰ্ণ থাকেই, তেওঁলোকে কিবা এটা সৃষ্টি কৰিব পাৰে, কিবা এটা অংকন কৰিব পাৰে, কিবা এটা ভাঙি চিঙি বনাব পাৰে। শিশুসকলে দেখিব কিবা এটা বস্তু ভাঙি ভাল পায়, তাক ভাঙি আকৌ জোৰা লগাই ভাল পায়, কিন্তু তেওঁলোকৰ তাত ব্ৰেইনটো ডেভেলপ হয়। গতিকে সেই সৃজনী শক্তিটোৰ মাজেদি তেওঁলোকে কিবা এটা বস্তু ডেভেলপ কৰিবলৈ
তেওঁলোকে ব্ৰেইনে তেওঁলোকক এলাউ কৰে, অৰ্থাৎ সহযোগ কৰিবলৈ আৰম্ভ কৰে। গতিকে তেতিয়া তাৰ মাজতেই লুকাই থাকে আমাৰ এটা সুন্দৰ মন। সুন্দৰ মন অবিহনে ফ্ৰেণ্ডছ আমাৰ সুন্দৰ এটা স্বাস্থ্য হ'ব নোৱাৰে, আমি জানো। গতিকে এটা সুন্দৰ মনত এটা সুন্দৰ স্বাস্থ্য থাকে, য'ত বিউটিফুল এণ্ড হেল্থি ষ্ট্ৰাকচাৰটো আমাৰ গ্ৰহ লৈ উঠে। অৰ্থাৎ সুন্দৰ স্বাস্থ্যটো কেতিয়া হয়? যেতিয়া মনটো আমাৰ সুন্দৰ হ'বলৈ লয়, পজিটিভিটি হ'বলৈ লয় আৰু এনাৰ্জেটিক হ'বলৈ লয়, তেতিয়া আমাৰ সুন্দৰ স্বাস্থ্যটো ফুটি উঠে। এতিয়া এটা শিশুৰ ক্ষেত্ৰত সেইখিনি খুবেই প্ৰয়োজন, হেল্থি ষ্ট্ৰাকচাৰটো খুব প্ৰয়োজন থাকে। আৰু তেওঁলোকৰ এই যে খং ভাৱটো, খুব বস্তু ভাঙে, বস্তু দলিয়াই যিটো তেওঁ ইৰিটেট স্বভাৱ, সেইটো আত্মকণ্ট্ৰলত আহিবলৈ আৰম্ভ কৰে। অৰ্থাৎ তেওঁৰ আগৰ দৰে খং নুঠে। বা মোবাইলটো ল'বলৈ যিটো জিদিপন, তেওঁ লাগিবই, তেতিয়াহে মই পঢ়িম, তেনেকুৱা ধৰণৰ শীৰ্ষক কথাবোৰ তেওঁ মনৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰে। কাৰণ এট্ৰেকশ্যনটো মোবাইলত আছিলে বা টিভিত, এট্ৰেকশ্যনটো তেওঁৰ চেঞ্জিং হৈ বিহেভিয়াৰটোত আহি যায়, আৰু সেই বিহেভিয়াৰ চেঞ্জিং হোৱাৰ লগে লগে মনোযোগটোৰ এট্ৰেকশ্যনটো কিতাপৰ প্ৰতি আহি যায়। কাৰণ তাৰ বিষয়বস্তুৰ লগত তেওঁৰ মনটোৱে বেলেঞ্চ কৰিবলৈ আৰম্ভ কৰে। গতিকে তেওঁ এই যে খঙৰ পৰা তেওঁ মুক্তি হ'ল, এলাহৰ পৰা মুক্তি হ'ল, তেওঁ অধ্যয়নত আগবাঢ়িল, এইখিনি মিড ব্ৰেইন এক্টিভেশ্যন ৱৰ্কশ্বপত অংশগ্ৰহণ কৰাৰ কাৰণে হোৱা ফলপ্ৰসূ প্ৰক্ৰিয়া। গতিকে আমি গম পাওঁ এইখিনি বিহেভিয়াৰ যেতিয়া আমি চেঞ্জিং পাওঁ এটা শিশুৰ ক্ষেত্ৰত, তেতিয়া নিশ্চয়কৈ আমি গম পাওঁ যে শিশুটো ডেভেলপ হৈছে। তেতিয়া এজন গাৰ্জেনে সঠিককৈ ক'ব পাৰে যে শিশুটো ডেভেলপ, বা শিশুটো নিজক চিনাক্তকৰণ কৰিব পাৰে যে নতুনকৈ নিজক গম পাব পাৰে, ৰিনিউৱেল হ'ব পাৰে তেওঁৰ মাইণ্ডটো। গতিকে যিমান সোনকালে কামটো কৰিব, অৰ্থাৎ এনেকুৱা ধৰণৰ অনুশীলন প্ৰক্ৰিয়ালৈ আপোনাৰ শিশুটোক লৈ আহিব, সিমান সোনকালে, অৰ্থাৎ এটা বয়সৰ নিৰ্দিষ্ট পৰিসীমাৰ মাজত থাকোঁতে যিহেতু ব্ৰেইন ডেভেলপ বেছিকৈ হয়, গতিকে তেওঁলোকৰ সেই সময়ত যদি এনেকুৱা মিড ব্ৰেইন এক্টিভেশ্যনৰ দৰে প্ৰক্ৰিয়াবোৰ আপোনালোকে তেওঁলোকক কৰাই ফ্ৰেণ্ডছ, গতিকে দেখিব যে তেওঁলোকৰ অন্তৰ্দৃষ্টি ডেভেলপ হৈ যাব। গতিকে সেই স্তৰত তেওঁলোকে উপনীত হ'ব পাৰিব, যিটো নেকি এটা অনন্য উপহাৰ আপুনি সন্তানক দিয়া হ'ব। গতিকে আপুনি গোটেই জীৱনকালত সন্তানক বহুত ধৰণৰ এডুকেশ্যন দিয়ে, বহুত ধৰণৰ জল্পনা কল্পনা কৰে যে আপোনাৰ সন্তানটোৱে কোনটো লাইনত পঢ়িব, ছায়েন্স ল'ব, কমাৰ্চ ল'ব নে আৰ্টছ ল'ব, বা তেওঁলোকৰ বিহেভিয়াৰটো বা কেনেকুৱা হ'ব, বা তেওঁলোকৰ হিউমেন যিটো ব্ৰেইন ডায়েগ্ৰাম, সেইটোৰ লগত তেওঁ কেনেকুৱা ৰিলেটেড হ'ব, বা তেওঁলোকৰ কিবা প্ৰগ্ৰেছ হ'ব নাই, বা তেওঁ কিবা থটছ লেভেলটো কেনেকুৱা, আপুনিতো গম নাপায় ফ্ৰেণ্ডছ। গতিকে এনেকুৱা ধৰণৰ আমাৰ লগত প্ৰক্ৰিয়াবোৰ আছে, যিবোৰৰ যোগেদি সাংঘাতিকভাৱে আপুনি গম পাব পাৰিব, তেওঁলোকৰ ব্ৰেইনটোক এনালাইচিছ কৰিব পাৰিব যে সন্তানটোক কোনটো লাইনত বা কেনেকৈ গ'লে আপোনাৰ উন্নতিকৰণ তেওঁলোকৰ সম্ভৱ। গতিকে এইখিনিও আমি ভিডিঅ'ত পিছত আহি আছোঁ। গতিকে আমি গম পালোঁ এতিয়ালৈকে যে বেনিফিট অফ মিড ব্ৰেইন এক্টিভেশ্যনত কি কি হয় বেনিফিট। গতিকে গম পালোঁ ইনক্ৰিজ এটেনশ্যন স্পানটো হ'ব, ইনক্ৰিজ মেমৰি পাৱাৰ হ'ব, যিটো আমাক খুব প্ৰয়োজন, অতি সোনকালে পঢ়া মনত ৰখিব, আত্মবিশ্বাস, কনফিডেন্স এণ্ড পাৰ্চনেলিটি ডেভেলপমেণ্টটো খুবেই প্ৰয়োজন। কাৰণ আজিকালি ল'ৰা ছোৱালীৰ কনফিডেন্স লেভেলটো কমি গ'ল। কিয় কমি গ'ল? কাৰণ সহজে মোবাইলটো আছে, মোবাইলত ইণ্টাৰনেটত সকলো সহজলভ্য, এতিয়া ব্ৰেইনটোৰ বুদ্ধিমত্তাটো তেওঁলোকৰ কমি গ'ল, বুদ্ধিটো তেওঁলোকে প্ৰয়োগ কৰিবলৈ নোৱাৰে, আৰু প্ৰয়োগ কৰিবলৈ নোৱাৰাৰ লগে লগে ব্ৰেইনটো ডেভেলপ হ'বলৈ নোৱাৰে। গতিকে ব্ৰেইনটো আমাৰ সীমাবদ্ধতাত গুচি গ'ল। গতিকে ব্ৰেইন ডেভেলপ হোৱাৰ প্ৰক্ৰিয়াটো আগতে যিটো আছিলে আমাৰ দিনত, সেইটো এতিয়া শিশুসকলৰ মাজত নাই। কাৰণ সহজলভ্যভাৱে উত্তৰবোৰ পায়, সহজলভ্য ৰেডিমেড কুৱেশ্যন আনচাৰবোৰ পায়, ৰেডিমেড টিউশ্যন টিচাৰে তেওঁলোকক গাইড কৰে, বা স্কুলতো পৰীক্ষাৰ বাবে তেওঁলোকক ৰেডি কৰা হয় ৰেডিমেড কিছুমান কুৱেশ্যনৰ কাৰণে, কুৱেশ্যন এনচাৰৰ কাৰণে। আৰু যিখিনি আমি মুখস্থ কৰাৰ ওপৰত গাৰ্জেনবোৰে ইণ্টাৰেষ্ট দিওঁ, আৰু মুখস্থ বিদ্যা কৰি যেতিয়া তেওঁ 50ত 50, 100ত 100 পায় বা 90% পায়, তেতিয়া আমি খুব বাহবা দিওঁ শিশুটোক যে আমাৰ ল'ৰাটোৰ প্ৰগ্ৰেছ হৈছে। কিন্তু ফ্ৰেণ্ডছ ল'ৰাটোৰ প্ৰগ্ৰেছ হোৱা নাই, তেওঁৰ স্মৃতিশক্তি বৃদ্ধি হোৱা নাই, তেওঁ মনোযোগ শক্তি বৃদ্ধি হোৱা নাই, তেওঁৰ কনচেণ্ট্ৰেট লেভেল বৃদ্ধি হোৱা নাই, তেওঁৰ মোবাইল এডিকশ্যনো ৰিমুভেল হোৱা নাই, তেওঁ কি হোৱা নাই, এডভান্স ইন ষ্টাডিজটো হোৱা নাই। কাৰণ তেওঁ ৰেডিমেড কিছুমান প্ৰক্ৰিয়া পায়, সেইটোৰ যোগেদি তেওঁ ব্ৰেইনটোক ডেভেলপ কৰিছে, আৰু ৰেডিমেড প্ৰক্ৰিয়াটোৰ যোগেদি পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ 100ত 100, 90%, 80% পাবলৈ সক্ষম হৈছে। গতিকে জীৱনত যদি আপুনি 90% আৰু 100% বা এখন কাগজৰ মাৰ্কশ্বিটৰ ওপৰত আপুনি নিৰ্ভৰ কৰি চলে, আপোনাৰ শিশুটোৱে এখন মাৰ্কশ্বিট আনি দিব, যিটোত আপুনি বিচৰাৰ দৰে নম্বৰ থাকিব। এইটো মটিভেট যদি আপোনাৰ হৈ থাকে ফ্ৰেণ্ডছ, আগৰ টেকন'লজি আৰু এতিয়াৰ মাজত ডিফাৰেঞ্চটো আপুনি গম পাইছে। গতিকে আপুনি শিশুটোক বহুত পিছ পেলাই লৈ যোৱা হ'ব। গতিকে যিহেতু এতিয়া টেকন'লজিৰ উন্নতিৰ দিন,
আৰু সেইটো টেকন'লজি উন্নতিৰ দিনত আমি শিশুসকলৰ ব্ৰেইনটোক ডেভেলপ তেনেকৈ কৰাব লাগিব, সেইদৰে আগবঢ়াব লাগিব। গতিকে আমি গম পাইছোঁ এই টেকন'লজি উন্নতৰ দিনত আমাক সহায় কৰিছে একমাত্ৰ মোবাইল ফোনটোৱে। গতিকে আমি যদি একেষাৰতে কওঁ যে আমাৰ ল'ৰাটোক মোবাইলটো এৰাই দিব লাগিব, গতিকে ইয়াৰ পিছৰ পৰ্যায়ত মই এই বিষয়ে আপোনালোকক ক'ম। গতিকে ভিডিঅ'বোৰ চাই থাকিব। গতিকে ইয়াতেই মই আপোনালোকক এইটোৱে জনাইছোঁ যে সকলোখিনি ইম্পচিবিলিটি আমাৰ স্পিৰিচুৱেলিটিত আছে। গতিকে আমি যিহেতু মিড ব্ৰেইন এক্টিভেশ্যনৰ ওপৰত আমি জানকাৰী লৈ আছোঁ, গতিকে আমি গম পাইছোঁ যে সোনকালে যেতিয়া আমাৰ ব্ৰেইনটো এক্টিভেট হয় সোনকালে মেমৰি পাৱাৰ বাঢ়ে। গতিকে আমাক দিব পৰা উপহাৰ আৰু আপুনি আপোনাৰ সন্তানক দিব পৰা আটাইতকৈ বহুমূল্য উপহাৰটোৱে হৈছে মিড ব্ৰেইন এক্টিভেশ্যন থেৰাপি। গতিকে ফ্ৰেণ্ডছ, আপুনি দেৰি নকৰিব, এই থেৰাপিৰ লগত আপুনি চিনাক্তকৰণ হয়। কাৰণ আমাৰ স্নায়ু সমন্বয় যিবোৰ বা চেলছ যিবোৰ এক্টিভেশ্যন বা যিবোৰ সংযোগৰ গভীৰ যিটো বিষয়, যিবোৰ সংযোগ হ'ব লাগে চেলছবোৰৰ বা যিয়ে আমাৰ চৌপাশৰ সৈতে যোগাযোগ কৰাত সহায় কৰে, সেইবোৰ ডেভেলপ কৰাটো আমাৰ শৈক্ষিক বিকাশৰ লগে লগে আমাৰ জীৱন যাত্ৰাৰ পথত খুবেই প্ৰয়োজন। গতিকে আমাৰ অকল শৈক্ষিক বিকাশটোত যদি আমি গাৰ্জেনসকলে বা অভিভাৱকসকলে গুৰুত্ব দি থাকোঁ, এখন মাৰ্কশ্বিটৰ ওপৰত গুৰুত্ব দি থাকোঁ, তেতিয়া শিশুসকলে কেতিয়াও এই স্মাৰ্ট ব্ৰেইনটো বা ইউনিক টেকন'লজিৰ ব্ৰেইনটো আৱিষ্কাৰ কৰিব নোৱাৰিব। অৰ্থাৎ তেওঁ লজিকেল 10% মাইণ্ডটোৰে গোটেই জীৱনকাল আৰ্টছ কমাৰ্চ বা ছায়েন্স পঢ়িব পাৰিব, তেওঁ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব, বুদ্ধিজীৱী হ'ব পাৰিব, সাহিত্যিক হ'ব পাৰিব, তেওঁ ৰেপিষ্টো হ'ব পাৰিব, হত্যাকাৰী হ'ব পাৰিব, তেওঁ স্মাগলাৰ আদিবোৰ হ'ব পাৰিব। আইডেণ্টিটিবোৰ যিবোৰ পৃথিৱীত বৰ্তমান চলি আহিছে, সেই উপলব্ধ আইডেণ্টিটিৰ ওপৰত যদি আপুনি ডিপেণ্ড কৰে, তেতিয়া আপোনাৰ লজিকেল 10% মাইণ্ডটোৱে আপোনাক গাইড কৰি থাকিব। গতিকে আমি ফ্ৰেণ্ডছ যিটো জানো আমাৰ ছাবকনচিয়াছ মাইণ্ড য'ত আছে আনকনচিয়াছ মাইণ্ড, ছাবকনচিয়াছ মাইণ্ডটোক যদি আমি 90% ইউজেই নকৰোঁ, তাক যদি আমি ডেভেলপ কৰিবলৈ আমি এই অনুশীলন প্ৰক্ৰিয়াৰ যোগেদি আগবাঢ়ি আহোঁ, গতিকে ইম্পচিবল ছাবকনচিয়াছ মাইণ্ডৰ একোৱেই নাই, সি সকলোৱেই পচিবল, সি সকলো আপোনাক পাব পৰাকৈ দিয়ে। গতিকে ফ্ৰেণ্ডছ, আমাৰ মাইণ্ডৰ পাৱাৰ কিমান বেছি তেতিয়া গম পাব যে মাইণ্ড পাৱাৰ কিমান ডেভেলপ আমাৰ আমি পাৰোঁ, আমি সকলোৱে কৰিব পাৰোঁ। কিয়নো আমি হিউমেন বিং ইমান ষ্ট্ৰং এক বিহেভিয়াৰিটি লৈ, এনেকুৱা এটা পাৰ্চনেলিটি লৈ আমি পৃথিৱীত আহিছোঁ যে আমি পাৰ্চনেলিটিটো ডেভেলপ কৰিব পাৰোঁ ফ্ৰেণ্ডছ। গতিকে আমি যে কওঁ আমাৰ ভাগ্যত নাই, আমাৰ ল'ৰাটোৰ ভাগ্যত নাই, ন' ফ্ৰেণ্ডছ, এইবোৰ শব্দ নিগেটিভ শব্দ। ভাগ্যটো কোনো লৈ নাহে, ভাগ্যটো নিজৰ ভাগ্য তৈয়াৰ কৰিব পাৰে। গতিকে আপোনাৰ সন্তানটোৰ ভাগ্যটোৰ যিটো দুৰ্ভাগ্য বুলি আমি কওঁ, সেই দুৰ্ভাগ্যটো আপুনি ভাগ্যলৈ ৰূপান্তৰ কৰক, অৰ্থাৎ তাৰ ভাগ্যটোক সলনি কৰিব আপুনি পাৰে এই প্ৰক্ৰিয়াসমূহৰ যোগেদি, অৰ্থাৎ ব্ৰেইন ডেভেলপমেণ্ট মিড ব্ৰেইন এক্টিভেশ্যনৰ যোগেদি। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'বোৰ চাই থাকক। পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক আৰু সবিশেষ জনাবলৈ চেষ্টা কৰিম। গতিকে ইয়াতেই ভিডিঅ'টো মই এণ্ডিং কৰিছোঁ। চাই কেনেকুৱা পায় কমেণ্ট কৰিব, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' পালে আপোনালোকৰ আৰু সন্তানৰ প্ৰগতি কৰিব পাৰিব আমাৰ লগত নিশ্চয়কৈ কমেণ্ট শ্বেয়াৰ কৰি জনাব। নমস্কাৰ, বাই বাই।